স্বাগতম জনাইছোঁ কাৰেণ্ট ট্ৰেইন আছামলৈ ষ্টুডিঅ'ত মই মন্তুল দলৈ আৰু কালিৰ দিনটোত দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল ৰাজ্যৰ 14টা সমষ্টিৰ ফলাফল ইতিমধ্যে ওলাই গ'ল আৰু সকলো ৰাইজে ইতিমধ্যে জ্ঞাত কোন সমষ্টিত কোন জয়ী হৈছে আমি এটা বিশেষ খবৰ এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ যিহেতু ধুবুৰীত এইবাৰ বেয়াকৈ মুখ ঠেকেচা খাইছে আজমলৰ AIDF বাহিনীয়ে আৰু আজমল যেহেতু কনফিডেন্ট থাকে প্ৰতিবাৰে দেখা যায় আজমল নিজৰ স্থিতিক লৈ কনফিডেন্ট থাকে কিন্তু এইবাৰ কিছু সুকিয়া পৰিবেশ দেখা পোৱা গ'ল আৰু আজমলক এইবাৰ সংখ্যালঘু যি অধ্যুষিত অঞ্চল আছে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত জনপ্ৰিয়তা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া এই যি নিৰ্বাচনৰ ফলাফল সেই নিৰ্বাচনৰ ফলাফলৰ পিছত আজমলে মুখ খুলিছে আৰু আজমলে কৈছে এয়া 26ৰ নিৰ্বাচনৰ বাবে অনুশীলনহে আসলতে যিগৰাকী সেই লোকসভা সমষ্টিটোৰ সাংসদ আছিল আৰু তাৰ পিছত তাত এইবাৰ জিকিব নোৱাৰিলে বহু চেষ্টা কৰিও জিকিব নোৱাৰিলে তাৰ পিছত এনে ধৰণৰ মন্তব্যই আসলতে কি খুচায় জৰাফুকা ৰাজনীতিত সিদ্ধহস্ত আজমলে নতুন কৌশল কি ল'ব সবিশেষ আমি জনাব বিচাৰিছোঁ ধুবুৰীত এইবাৰ বেয়াকৈ মুখ ঠেকেচা খাইছে আজমল বাহিনীয়ে আজমলৰ AIDFক পোনছাতেই নাকচ কৰিছে ধুবুৰীবাসীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলত জনপ্ৰিয়তা কমিল বদৰুদ্দিন আজমলৰ ধুবুৰীয়ে নহয় ৰাজ্যৰ প্ৰায়সমূহ সংখ্যালঘু অধ্যুষিত অঞ্চলত বয়কট কৰা হৈছে বদৰুদ্দিন আজমলক লোকসভা নিৰ্বাচনত শিক্ষা ল'লে বদৰুদ্দিন আজমলে এটা বৰ বেয়াকৈ শিক্ষা পাইছে বদৰুদ্দিন আজমলে 26ৰ নিৰ্বাচনলৈ ইতিমধ্যে সাজু হোৱা বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত জৰাফুকা ৰাজনীতিত সিদ্ধহস্ত আজমলৰ নতুন কৌশল এতিয়া কি হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব AIDFৰ সমৰ্থকসকলে কিয় বেয়া পাবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলক কেৱল টকাৰ বলতেই নিৰ্বাচন খেলে নেকি বদৰুদ্দিন আজমলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন চৰ্চালৈ আহিছে যেহেতু ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হৈছে আৰু বৃহৎ ব্যৱধানত জয়ী হৈছে 10 লাখৰো অধিক ভোটৰ ব্যৱধানত ইতিমধ্যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জয়ী হৈছে আৰু বদৰুদ্দিন আজমলক বিভিন্ন সময়ত দেখা যায় যি কনফিডেন্ট ৰূপ দেখা যায় ধুবুৰী লোকসভা সমষ্টিক লৈ কিন্তু এইবাৰ কিছু পৃথক হ'ল এইবাৰ কিন্তু ধুবুৰীবাসী ৰাইজে বদৰুদ্দিন আজমলক সম্পূৰ্ণৰূপেই নাকচ কৰিলে অৰ্থাৎ সংখ্যালঘু অধ্যুষিত অঞ্চলত যদি এতিয়া চাবলৈ যায় বদৰুদ্দিন আজমলৰ AIDFৰ এক প্ৰকাৰ জনপ্ৰিয়তা কমি অহা দেখিবলৈ পোৱা গৈছে আমি যদি চাবলৈ যাওঁ নগাঁও লোকসভা সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ নগাঁও লোকসভা সমষ্টিটো বদৰুদ্দিন আজমলৰ AIDFক পোনছাতেই নাকচ কৰিছে তাত যেহেতু আমিনুল ইছলামে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ঢিঙৰ বিধায়ক আমিনুল ইছলামে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছতো আমিনুল ইছলাম তাত বেয়াকৈ হাৰিছিল যেহেতু নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ জয়ী হৈছে গতিকে যিসমূহ সমষ্টি আছিল যিসমূহ সমষ্টিত AIDFে প্ৰতিদ্বন্দ্বিতা কৰিছিল সেয়া লাগিলে বৰাক ভেলীয়ে হওক বা অসমৰ বিভিন্ন প্ৰান্ততেই হওক যিকেইটা সমষ্টিত বদৰুদ্দিন আজমলৰ AIDFে প্ৰতিদ্বন্দ্বিতা কৰিছিল সেইকেইটা সমষ্টিত কিন্তু বৰ বেয়াকৈ মুখ ঠেকেচা খাইছে বদৰুদ্দিন আজমলে আমি যদি কৰিমগঞ্জৰ কথা চাবলৈ যাওঁ কৰিমগঞ্জৰ ছবিও এক দেখা পোৱা গৈছে তাত কিদৰে সংখ্যালঘু লোকে বয়কট কৰিছে বদৰুদ্দিন আজমলক সমান্তৰালভাৱে আমি যদি চাবলৈ যাওঁ শিলচৰ লোকসভা সমষ্টিটো বদৰুদ্দিন আজমলৰ AIDFক এক প্ৰকাৰ নচ্ছাত কৰিছে সমান্তৰালভাৱে নগাঁৱত আমি দেখিছোঁৱে কি পৰিৱেশ নগাঁৱত কিদৰে নচ্ছাত কৰা হ'ল আমিনুল ইছলামক সমান্তৰালভাৱে আমি যদি যিটো তেওঁলোকৰ দুৰ্গ বুলি কোৱা হয় ধুবুৰীটো তেওঁলোকক কিন্তু এক প্ৰকাৰ নচ্ছাত কৰা পৰিলক্ষিত হ'ল মুঠৰ ওপৰত এতিয়া বদৰুদ্দিন আজমলৰ জৰাফুকা ৰাজনীতিকো বিশ্বাস নকৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে গতিকে এতিয়া যি বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা আছিল বদৰুদ্দিন আজমলক যিটো হাৰত সংখ্যালঘু অধ্যুষিত অঞ্চলত ভাল পাইছিল সেয়া যেন একেবাৰে নাইকিয়া হৈ যাবলৈ আৰম্ভ কৰিছে সেয়া এই নিৰ্বাচনৰ ফলাফলে তাকেই কৈছে কিন্তু কালিৰ দিনটোত বদৰুদ্দিন আজমলে মন্তব্য কৰিছে অনাগত দিনত শিক্ষা ল'লে এই নিৰ্বাচনৰ পৰা আৰু
26ৰ বাবে কঁকালত টঙালি বন্ধাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে বদৰুদ্দিন আজমলে আৰু এইবাৰ ধুবুৰীত বৰ বেয়াকৈ মুখ ঠেকেচা খাইছে বদৰুদ্দিন আজমলৰ AIDF বাহিনী আৰু আজমলৰ AIDFক পোনছাতে নাকচ কৰিছে ধুবুৰীবাসীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া জনপ্ৰিয়তা কমি আহিছে বদৰুদ্দিন আজমলৰ আৰু জৰা ফুকা ৰাজনীতিত সিদ্ধহস্ত আজমলৰ এতিয়া নতুন কৌশল কি হ'ব 26ৰ বাবে কিদৰে সাজু হৈছে বদৰুদ্দিন আজমল সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এক কথাত এই মুহূৰ্তত ক'ব পাৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া AIDFক সম্পূৰ্ণৰূপে নাকচ কৰিছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে